যোৱা স্বাধীনতা দিৱসৰ দৰে আলফাক কুটঘাটৰ সুযোগ নিদিয়ে আৰক্ষীয়ে। পথৰ কাষত ৰাজহুৱা স্থানত থকা পৰিত্যক্ত যান-বাহন আঁতৰোৱাত তৎপৰ আৰক্ষী। পৰিত্যক্ত যান-বাহন আঁতৰাই এক প্ৰকাৰ তৎ নোপোৱা হৈছে আৰক্ষী। গণৰাজ্য দিৱসক লৈ ৰাজ্যজুৰি আৰক্ষীৰ সতৰ্কতা। গণৰাজ্য দিৱসৰ পাকখনত আলফা স্বাধীনৰ কুটাঘাটৰ আশংকাত ৰাজ্যজুৰি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত আৰক্ষী নিৰাপত্তা বাহিনীয়ে যান-বাহনত তালাচী চলোৱাৰ উপৰিও টহল বৃদ্ধি কৰিছে। এনে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে এইবাৰ দেখা গৈছে আৰক্ষীৰ আন এক তৎপৰতা। সেয়া হ'ল আৰক্ষীয়ে এইবাৰ ৰাজধানী চহৰখনকে ধৰি প্ৰতিখন জিলাৰ চহৰ নগৰ অঞ্চলৰ পথৰ কাষত নাইবা ৰাজহুৱা স্থানত পৰি থকা যান-বাহন আঁতৰোৱাৰ ব্যৱস্থা লৈছে। পৰিত্যক্ত যান-বাহন আঁতৰাই এক প্ৰকাৰ তৎ নোপোৱা হৈছে আৰক্ষীয়ে। যোৱা স্বাধীনতা দিৱসত এনে পৰিত্যক্ত যান-বাহনত আলফাই বোমা স্থাপন কৰি ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰিছিল। এইবাৰ গণৰাজ্য দিৱসত যাতে নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনটোৱে পুনৰ পৰিত্যক্ত যান-বাহনত বোমা স্থাপন কৰিব নোৱাৰে তাৰ বাবে এনে গাড়ী আঁতৰোৱাৰ ক্ষেত্ৰত তৎপৰ হৈছে আৰক্ষী। বছৰ বছৰ ধৰি ৰাজহুৱা স্থানত পৰি ৰোৱা এনে পৰিত্যক্ত গাড়ী আৰক্ষী প্ৰশাসনে কাহানি আঁতৰোৱাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হোৱা নাছিল। এইবেলি আলফাৰ কুটাঘাটৰ আশংকাত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত আৰক্ষীয়ে ৰাজহুৱা স্থানৰ পৰা পৰিত্যক্ত যান-বাহন আঁতৰাবলৈ বাধ্য হৈছে। বিশেষকৈ থানাসমূহৰ বাহিৰত পথৰ কাষত আৰক্ষীয়ে পেলাই থোৱা এনে যান-বাহনৰ বাবে বহু সময়ত সাধাৰণ পথচাৰীয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে। কেৱল ইমানেই নহয়, বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানত আকৌ আৰক্ষীয়ে কুটাঘাট ৰোডৰ বাবে নলা নৰ্দমা পৰিষ্কাৰ কৰি মেটেল ডিটেক্টৰ আদিৰ সহায়ত বিস্ফোৰকৰ সন্ধান কৰাও দেখা গৈছে। গুৱাহাটীৰ ব্যস্ত ৰাজপথৰ দাঁতিটো বুধবাৰে আৰক্ষীয়ে কুটাঘাট ৰোডৰ বাবে বিস্ফোৰকৰ সন্ধান কৰে। মুঠৰ ওপৰত গণৰাজ্য দিৱসত কুটাঘাটৰ বাবে আলফা স্বাধীনৰ দল অসমত প্ৰৱেশ কৰাৰ বাৰ্তা পোৱাৰ পিছতেই পূৰ্বৰ তুলনাত এইবাৰ আৰক্ষী যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।